নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে এইচএছ সেকেন্ড ইয়াৰ পলিটিকেল সায়েন্সৰ চেপ্টাৰ 8 পাৰিপাৰ্শ্বিকতা আৰু প্ৰাকৃতিক সম্পদ শীৰ্ষক পাঠটোৰ সকলো 99% কমন কোৱেশ্চনছ এণ্ড এনসাৰ্ছ আলোচনা কৰিম। এইটো অধ্যায়ৰ পৰা তোমালোকৰ ফাইনেল এক্সামত 6 নম্বৰ থাকিব। সো ভিডিঅ'টো অলপ দীঘল হ'ব, তোমালোকে যদি শেষলৈকে চোৱা তেন্তে এইটো অধ্যায়ৰ পৰা তোমালোকৰ ফাইনেল এক্সামত 6 নম্বৰ পোৱাটো নিশ্চিত। তুমি যদি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিও তোমালোকৰ বন্ধু-বান্ধৱী অথবা তোমালোকৰ পলিটিকেল সায়েন্সৰ হোৱাটছআপ গ্ৰুপত শেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিওৰ ডেসক্ৰিপচনত এইচএছ সেকেন্ড ইয়াৰ পলিটিকেল সায়েন্সৰ সকলো চেপ্টাৰৰ ভিডিওৰ প্লেলিষ্টৰ লগতে পিডিএফৰ লিংক দিয়া আছে, তাত ক্লিক কৰি তোমালোকে সকলো চেপ্টাৰৰ পিডিএফ ডাউনলোড কৰি লৈ ল'বা। সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিওটো আমি আৰম্ভ কৰোঁ। ক অতি সমূহ প্ৰশ্ন উত্তৰ প্ৰত্যেকটোৰ মূল্যাংক 1। কুৱেশ্যন নম্বৰ 1, পৰিৱেশ বুলিলে কি বুজা? এনসাৰ, পৰিৱেশ বুলিলে পানী, বায়ু, ভূমি আৰু এইবোৰৰ মাজত থকা অন্যান্য জীৱ-জন্তু, প্ৰাণী আদিৰ পাৰস্পৰিক সম্পৰ্কক বুজায়। কুৱেশ্যন নম্বৰ 2, ৰিঅ' সন্মিলন কেতিয়া অনুষ্ঠিত হৈছিল? এনসাৰ, 1992 চনত। কুৱেশ্যন নম্বৰ 2, পৰিৱেশ আন্দোলনৰ লগত জড়িত এটা আন্দোলনৰ নাম উল্লেখ কৰা। এনসাৰ, চিপকো আন্দোলন। কুৱেশ্যন নম্বৰ 3, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত পৰিৱেশ সুৰক্ষা, বনাঞ্চল আৰু বন্যপ্ৰাণী ৰক্ষাৰ্থে চৰকাৰক নিৰ্দেশনা দিয়া হৈছে? এনসাৰ, 48 নং অনুচ্ছেদত। কুৱেশ্যন নম্বৰ 4, ইউনাইটেড নেশ্যন ফ্ৰেমৱৰ্ক কনভেনশ্যন অন ক্লাইমেট কিমান চনত অনুষ্ঠিত হৈছিল? এনসাৰ, 1992 চনত। কুৱেশ্যন নম্বৰ 5, কোনখন আয়োগে 1987 চনত বহনক্ষম উন্নয়নৰ সংজ্ঞাটো আগবঢ়াইছিল? এনসাৰ, ব্ৰাণ্ড টলেণ্ট আয়োগে। কুৱেশ্যন নম্বৰ 6, কিয়োটো প্ৰট'কল কি? এনসাৰ, কিয়োটো প্ৰট'কল হ'ল এক আন্তৰ্জাতিক চুক্তি যি চুক্তিৰ যোগেদি উদ্যোগ প্ৰধান ৰাষ্ট্ৰসমূহক সেউজগৃহ গেছ নিৰ্গমন বন্ধ কৰাৰ লক্ষ্য স্থিৰ কৰি দিয়া হৈছে। কুৱেশ্যন নম্বৰ 7, ভূ-শীৰ্ষ সন্মিলন কি? এনসাৰ, 1992 চনৰ জুন মাহত ব্ৰাজিলৰ ৰাজধানী ৰিঅ' ডা জেনেৰিঅ'ত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আৰু উন্নয়ন বিষয়ক সভাখনক ভূ-শীৰ্ষ সন্মিলন বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 8, প্ৰাকৃতিক সম্পদ কি? এনসাৰ, প্ৰাকৃতিক পৰিৱেশৰ পৰা আহৰণ কৰিব পৰা সম্পদকে প্ৰাকৃতিক সম্পদ বোলে। কুৱেশ্যন নম্বৰ 9, কোন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়? এনসাৰ, 5 জুন। কুৱেশ্যন নম্বৰ 10, পৰিৱেশ প্ৰদূষণৰ এটি কাৰণ উল্লেখ কৰা। এনসাৰ, ঔদ্যোগিকৰণ। কুৱেশ্যন নম্বৰ 11, পৰিৱেশ সম্পৰ্কীয় ষ্টকহোম সন্মিলন কেতিয়া অনুষ্ঠিত কৰা হৈছিল? এনসাৰ, 1972 চনত। কুৱেশ্যন নম্বৰ 12, ভাৰতে কেতিয়া কিয়োটো প্ৰট'কলত স্বাক্ষৰ কৰিছিল? এনসাৰ, 2002 চনৰ আগষ্ট মাহত। কুৱেশ্যন নম্বৰ 13, হয়নে নহয় কোৱা, ৰিঅ' সন্মিলনে 21 দফীয়া কাৰ্যসূচী গ্ৰহণ কৰিছিল? এনসাৰ, হয়। কুৱেশ্যন নম্বৰ 14, UNEFৰ সম্পূৰ্ণ নাম কি? এইটো প্ৰশ্ন এইচএছ 2023 বৰ্ষৰ ফাইনেল এক্সামত আহিছিল। এনসাৰ, ইউনাইটেড নেশ্যনছ এনভাইৰনমেণ্ট প্ৰগ্ৰাম। কুৱেশ্যন নম্বৰ 15, UNFCCCৰ সম্পূৰ্ণ নাম কি? এনসাৰ, ইউনাইটেড নেশ্যন ফ্ৰেমৱৰ্ক কনভেনশ্যনছ অন ক্লাইমেট চেঞ্জ। কুৱেশ্যন নম্বৰ 16, প্ৰথম বিশ্বক কি বুলি জনা যায়? এনসাৰ, গ্ল'বেল নৰ্থ। কুৱেশ্যন নম্বৰ 17, 1992 চনৰ বসুন্ধৰা সন্মিলনত কিমানখন দেশে অংশগ্ৰহণ কৰিছিল? এনসাৰ, 170খন ৰাষ্ট্ৰই। কুৱেশ্যন নম্বৰ 18, 21 দফীয়া কাৰ্যসূচী কি? এনসাৰ, 1992 চনত ৰিঅ' ডি জেনেৰিঅ' চহৰত অনুষ্ঠিত ধৰিত্ৰী সন্মিলনত জলবায়ু পৰিৱৰ্তন, জৈৱ বৈচিত্ৰতা, বননীকৰণ আদি সম্পৰ্কে মুঠ 21টা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। ইয়াকে 21 দফীয়া কাৰ্যসূচী বোলে। কুৱেশ্যন নম্বৰ 19,
খিলঞ্জীয়া লোকৰ বিশ্ব পৰিষদ কোন চনত গঠন কৰা হৈছিল এনসাৰ 1975 চনত কোৱেশ্চন নাম্বাৰ 20 সেউজগৃহ গেছ নিৰ্গমন মানে কি এনসাৰ বিশ্বৰ দেশবোৰে স্থাপন কৰা উদ্যোগসমূহৰ পৰা নিৰ্গমন হোৱা কাৰ্বন ডাই অক্সাইড মিথেন হাইড্ৰ'ফ্ল'ৰ কাৰ্বন আদিয়ে বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি কৰে এইবোৰ গেছকে সেউজগৃহ গেছ নিৰ্গমন বুলি কোৱা হয় কোৱেশ্চন নাম্বাৰ 21 খালী ঠাই পূৰণ কৰা বসুন্ধৰা সন্মিলন দেশ চনত হৈছিল এটো প্ৰশ্ন এইচএছ 2022 আৰু 23 বৰ্ষৰ ফাইনেল এক্সামত আহিছিল এনসাৰ ৰিঅ' দা 1992 কোৱেশ্চন নাম্বাৰ 22 সেউজগৃহ গেছ বুলিলে কি বুজায় এনসাৰ সেউজগৃহ গেছ বুলিলে বিশ্বৰ দেশবোৰে স্থাপন কৰা উদ্যোগসমূহৰ পৰা নিৰ্গমন হোৱা কাৰ্বন ডাই অক্সাইড মিথেন হাইড্ৰ'ফ্ল'ৰকাৰ্বন আদি গেছকে বুজায় খ সমুহ প্ৰশ্ন উত্তৰ প্ৰত্যেকটোৰ মূল্যাংক 2 কোৱেশ্চন নাম্বাৰ 1 সমূহীয়া সম্পদ বুলিলে কি বুজায় এনসাৰ সমূহীয়া সম্পদ বুলিলে সেইবোৰ সম্পদকে বুজায় যিবোৰ কোনো গোষ্ঠী গোট বা সম্প্ৰদায়ে সমূহীয়াভাৱে ব্যৱহাৰ বা উপভোগ কৰে উদাহৰণস্বৰূপে নদ হ্ৰদ পাহাৰ পাৰ্ক ইত্যাদি কোৱেশ্চন নাম্বাৰ 2 খিলঞ্জীয়া অধিবাসী বুলিলে কি বুজায় এনসাৰ ৰাষ্ট্ৰসংঘই আগবঢ়োৱা সংজ্ঞামতে খিলঞ্জীয়া অধিবাসী হল সেইসকল লোকৰ বংশধৰ যিসকলে বৰ্তমান বসবাস কৰি থকা ভূখণ্ডত অন্য সংস্কৃতি অথবা অন্য জনগোষ্ঠীয় লোকে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা আহি তেওঁলোকক পৰাভূত কৰে কোৱেশ্চন নাম্বাৰ 3 গোলকীয় উষ্ণতা বৃদ্ধিত ইন্ধন যোগোৱা দুটা গেছৰ নাম লিখা এনসাৰ কাৰ্বন ডাই অক্সাইড আৰু মিথেন কোৱেশ্চন নাম্বাৰ 4 সামূহিক সম্পদৰ দুটা উদাহৰণ দিয়া এনসাৰ নাম্বাৰ 1 পৃথিৱীৰ জলবায়ু আৰু নাম্বাৰ 2 এণ্টাৰ্কটিকা মহাদেশ কোৱেশ্চন নাম্বাৰ 5 ভূ ৰাজনীতিৰ অৰ্থ কি বিশ্ব ৰাজনীতিত প্ৰাসংগিকতা থকা দুটা সম্পদৰ নাম লিখা এনসাৰ ভূ ৰাজনীতিৰ অৰ্থ হল বিশ্বৰ সম্পদসমূহ কোনে কিমান ক'ত কেনেকৈ উপভোগ কৰিব তাৰ ৰাজনীতি উদাহৰণস্বৰূপে ফাৰাক্কা বান্ধক কেন্দ্ৰ কৰি বাংলাদেশ আৰু ভাৰতৰ মাজত হোৱা মতবিৰোধ কাবেৰী নদী কেন্দ্ৰ কৰি ভাৰতবৰ্ষৰ দুখন ৰাজ্য তামিলনাডু আৰু কৰ্ণাটকৰ মাজত হোৱা বিৰোধ বিশ্ব ৰাজনীতিত প্ৰাসংগিকতা থকা দুটা সম্পদ হল খনিজ তেল আৰু পানী কোৱেশ্চন নাম্বাৰ 6 বিশ্ব ৰাজনীতিত পাৰিপাৰ্শ্বিক বিষয়সমূহ গুৰুত্বপূৰ্ণ বিষয়ত পৰিণত হৈছে কিয় এনসাৰ বিশ্ব ৰাজনীতিত পাৰিপাৰ্শ্বিক বিষয়সমূহ গুৰুত্বপূৰ্ণ বিষয়ত পৰিণত হোৱাৰ কাৰণ হল পাৰিপাৰ্শ্বিকতাৰ অৱনতিয়ে বিশ্বৰ মানৱ সভ্যতাৰ অস্তিত্বৰ সন্মুখত ভাবুকি ৰূপ লৈ পৰিছে পাৰিপাৰ্শ্বিক অৱস্থা অধোগামী হোৱাৰ ফলত জীৱ জগতলৈ নানান বিপৰ্যয় নামি আহি আছে যেনে গোলকীয় উষ্ণতাৰ বৃদ্ধি খৰাং বতৰ জলবায়ুৰ পৰিৱৰ্তন ইত্যাদি গ মজলীয়া দৈৰ্ঘ্যৰ প্ৰশ্ন উত্তৰ প্ৰত্যেকটোৰ মূল্যাংক 4 কোৱেশ্চন নাম্বাৰ 1 সামূহিক সম্পদ বুলিলে কি বুজায় সম্পদবোৰ সংৰক্ষণৰ বাবে দুটা উপায় উল্লেখ কৰা এনসাৰটো তোমালোকে চাই লোৱা কোৱেশ্চন নাম্বাৰ 2 খিলঞ্জীয়া লোকসকলৰ অধিকাৰ ৰক্ষাৰ বাবে কেইটামান ব্যৱস্থা উল্লেখ কৰা এনসাৰটো দিয়া আছে তোমালোকে চাই লোৱা কোৱেশ্চন নাম্বাৰ 3 ৰিঅ' সন্মিলনৰ সিদ্ধান্ত বা ফলাফলবোৰ কি আছিল এনসাৰটো তোমালোকে চাই লোৱা কোৱেশ্চন নাম্বাৰ 4 ৰাষ্ট্ৰসংঘই বিশ্বৰ পাৰিপাৰ্শ্বিকতা বিষয়ৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিশ্বৰ ৰাজনীতিৰ পৰিপ্ৰেক্ষিতত কি ভূমিকা পালন কৰিছে
এনসাৰটো তোমালোকে চাই লোৱা ঘ ৰচনাধৰ্মী প্ৰশ্নোত্তৰ প্ৰত্যেকটোৰ মূল্যাংক 6 কোৱেশ্চন নাম্বাৰ 1 কিয়োটো প্ৰটোকল কি ব্যাখ্যা কৰা এনসাৰটো তোমালোকে চাই লোৱা কোৱেশ্চন নাম্বাৰ 2 পাৰিপাৰ্শ্বিক বিষয়সমূহৰ ক্ষেত্ৰত ভাৰতৰ ভূমিকাৰ বিষয়ে এটি টকা লিখা এনসাৰটো তোমালোকে চাই লোৱা কোৱেশ্চন নাম্বাৰ 3 সাম্প্ৰতিক সময়ৰ ৰাজনীতিত তেল আৰু জলৰ তাৎপৰ্যৰ বিষয়ে লিখা এনসাৰটো তোমালোকে চাই লোৱা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা তোমালোকৰ পলিটিকেল সায়েন্সৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত এইচএছ সেকেন্ড ইয়াৰ পলিটিকেল সায়েন্সৰ সকলো চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লগতে পিডিএফৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে সকলো চেপ্টাৰৰ পিডিএফ ডাউনলোড কৰি লৈ ল'বা ধন্যবাদ